নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহক আছে আজিৰ সংবাদত শিৱসাগৰত স্বচ্ছ ভাৰত মিছন আৰু জল জীৱন মিছনৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰ্যালোচনা সভা সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন শিৱসাগৰত স্বচ্ছ ভাৰত মিছন আৰু জল জীৱন মিছনৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰ্যালোচনা সভা সম্পন্ন অসম চৰকাৰৰ জনস্বাস্থ্য অভিযান্ত্ৰিক দক্ষতা বিকাশ নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটনৰ দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আজি শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আৰু জল জীৱন মিছনৰ কাৰ্যকলাপ ৰূপায়ণৰ ওপৰত চাহ বাগিচা পৰিচালক মালিক পক্ষ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় আজি বিশেষভাৱে মই চাহ বাগান অঞ্চলৰ JJM আৰু SBMৰ পৰ্যালোচনা বৈঠক লৈছিলোঁ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ চাহ পৰিচালনা গোষ্ঠীসমূহ বা চাহ বাগানৰ স্বত্বাধিকাৰী বা তেওঁলোকৰ পৰিচালকসকলক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ আৰু ইতিমধ্যে চাহ বাগানত আমাৰ যথেষ্ট সংখ্যক JJMৰ স্কিম নিৰ্মাণ হৈ গ'ল সেই নিৰ্মাণ হোৱা স্কিমবিলাক কেনেকৈ চাহ বাগান কৰ্তৃপক্ষৰ জৰিয়তে আমি চলাব পাৰোঁ সেই কথাখিনি আমি আলোচনা কৰিছিলোঁ কাৰণ বাগান কৰ্তৃপক্ষই যদি আঁচনিসমূহ চলায় তেতিয়াহ'লে তেওঁলোকৰ এটা অনাৰশ্বিপ ৰাইট লৈ যদি চলায় তেতিয়া আঁচনিসমূহ খুব সুন্দৰভাৱে চলে আৰু টি প্লেণ্টেশ্যন লেবাৰ একমতে তেওঁলোকে খোৱা পানী বা শিক্ষা স্বাস্থ্য তেওঁলোকে দিব লাগে আমি এইখিনি কৰি দিছোঁ তাৰ খৰচো আমি বহন কৰিম তাৰ যি মাননীয়ে হওক কেমিকেলৰ পইচাই হওক ইলেক্ট্ৰিচিটি বিল পৰ্যন্ত আমি দিম কেৱল মেইনটেনেন্স তেওঁলোকে চাব লাগে সেই ধৰণৰ এটা MOU স্বাক্ষৰ কৰাৰ কথা আজি মই কৈছোঁ আৰু সকলোৱে আগ্ৰহ প্ৰকাশ কৰিছে আৰু আমি এতিয়াও এটা কথা লক্ষ্য কৰোঁ যে চাহ বাগানৰ যিসমূহ লাইন সেই লাইনত যথেষ্ট পৰিমাণে শৌচাগাৰৰ অভাৱ আজিও আছে যাৰ কাৰণে এই বছৰ আমি অতি কমেও 2 লাখ শৌচাগাৰ চাহ বাগানৰ শ্ৰমিকৰ কাৰণে বনোৱাৰ সিদ্ধান্ত লৈছোঁ আৰু সেই বনোৱাৰ ক্ষেত্ৰতো তেখেতসকলক সেই ক'ত প্ৰয়োজন আছে সেইখিনি আইডেণ্টিফাই কৰি দিয়া বনোৱাৰ ক্ষেত্ৰতো তেওঁলোকে নিজে দায়িত্ব লৈ বনোৱা টকা পইচা আমি দিম তেওঁলোকে যাতে মেনেজমেণ্টে বনাই লয় আৰু বনাই ল'লে তেতিয়া আৰু তাত চোৱা চিতা গোটেই ব্যৱস্থাটো ভৱিষ্যতলৈ চোৱা চিতা কৰে সেই ধৰণৰ এটা ব্যৱস্থাৰ কাৰণে আজি কৰিছিলোঁ আৰু তাৰ লগে লগে চালানবিলাকত য'ত আমি পাত ছিঙাৰ পিছত জোখমাখ কৰে তেনেকুৱা অঞ্চলত যেহেতু স্নানাগাৰৰ অসুবিধা থাকে মহিলা শ্ৰমিকসকলৰ যথেষ্ট কষ্ট হয় তাত আমি এক মোবাইল টয়লেট ব্যৱস্থা এটা কৰিব বিচাৰিছোঁ যে টেইলৰ মাউণ্টেড মোবাইল টয়লেট যিসকলৰ প্ৰয়োজন আছে তেওঁলোকক আমি জনাব দিছোঁ যে তেওঁলোকৰ বাগানত কিমানখনৰ প্ৰয়োজন আছে এই গোটেইখিনি কথা আজি দুয়োখন জিলাৰ বাগান কৰ্তৃপক্ষৰ লগত পাতিছোঁ আৰু মই ভাবোঁ যে এই আলোচনাই চাহ বাগানৰ শ্ৰমিকৰ জীৱনৰ মানদণ্ড উন্নত কৰাত বিশুদ্ধ খোৱা পানী খোৱা সুন্দৰ পকা শৌচালয় বা অন্যান্য সা সুবিধাসমূহ দিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব যিটো চৰকাৰে আমি কৰি আছোঁ মাত্ৰ বাগান কৰ্তৃপক্ষক সহযোগিতা দিছে শিৱসাগৰৰ পৰা অমিত কুমাৰ শৰ্মাৰ প্ৰতিবেদন নিউজ নাও 24/7